নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। SSCৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট কৰিছে CGL, যিটো কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সাম, আৰু সেই এক্সামটোৰ বাবে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 8 তাৰিখৰ পৰা আৰু 7 তাৰিখলৈকে থাকিব। এমাহ সময় থাকিব আৰু লগতে লাষ্ট ডেট এণ্ড টাইম অফ অনলাইন এপ্লিকেশ্যন হ'ব 7/5/2024 অৰ্থাৎ মে' মাহলৈকে থাকিব। আৰু লগতে আপোনালোকৰ লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফৰ পে'মেণ্ট এইটো দিয়াই আছে। আৰু আপোনালোকৰ এইখিনি আপোনালোকৰ যিটো টায়াৰ 1 কম্পিউটাৰ ইংলিছ এক্সাম হ'ব, সেইটো আপোনালোকৰ জুন বা জুলাইত হ'ব। আৰু চিডিউল অফ টায়াৰ 2 কম্পিউটাৰ বেছ এক্সামটো এইটো আপোনালোকৰ জনাই দিব। আৰু ইয়াৰ বাবে আপোনালোকৰ HSLC বাবে আপোনালোকৰ পষ্ট লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে আছে, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A তেনেকুৱা ধৰণে আছে। আৰু আপোনালোকৰ ইয়াৰ বাবে ধুনীয়াকৈ দিয়া আছে গোটেইখিনি, আপোনালোকে চাব পাৰে। আৰু আপোনালোকে বয়সটো চাব পাৰে, যিখিনি গভমেণ্ট ৰুল সেইখিনি থাকিব। আৰু লগতে আপোনালোকৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে ক'ত এক্সাম হ'ব, কোনটো জোনত হ'ব আপোনালোকৰ এক্সামবিলাক। যেতিয়া আপোনাৰ অসমৰ কাৰণে আপোনালোকৰ যিটো আমাৰ ৰিজন আছে সেইটো ধুনীয়াকৈ দিয়া আছে, আপোনালোকে চাব পাৰে সেইখিনি। নৰ্থ ইষ্টাৰ্ণ ৰিজন বুলি কয় NER, আৰু সেই এক্সামটোত আপোনালোকে অসমৰ কেণ্ডিডেটসকলে এক্সামটো দিব পাৰিব। আৰু আপোনালোকৰ ছাবজেক্ট ইংলিছ লেংগুৱেজ থাকিব, বেছিক নলেজ, জেনেৰেল ইণ্টেলিজেঞ্চ, কোৱান্টিটিভ এপ্টিটিউড, বেছিক এয়াৰমেটিক স্কিলৰ আৰু জেনেৰেল এৱাৰনেছ থাকিব টায়াৰ 1ৰ বাবে। আৰু টায়াৰ 2ৰ বাবে এইখিনি থাকিব, আৰু ধুনীয়াকৈ ইয়াতে দিয়াই আছে। তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। আৰু লগতে যিখিনি পাছিং আছে কোৱালিফিকেশ্যন সেইখিনি ধুনীয়াকৈ দিয়া আছে। ইউৰৰ ক্ষেত্ৰত 30%, OBC EWS 25%, আৰু অল আদাৰ কেটেগৰী 20%। লগতে আপোনালোকৰ কম্পিউটাৰ টেষ্টো হ'ব আপোনালোকৰ, তাৰপিছত আপোনাৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। ধুনীয়াকৈ ইয়াতে দিয়া আছে, আপোনালোকে ধুনীয়াকৈ আপোনাৰ চাব পাৰে যি SSCৰ অফিচিয়েল ৱেবছাইটত আছে। তো এইখিনিয়ে, ধন্যবাদ।